নমস্কাৰ সকলোকে। এইবাৰ ঘৰলৈ যাওঁতে হঠাতে প্লেন কৰি ফুৰিব যাব ওলালোঁ। গৰম যিহেতু আছে, ক'ৰবাত নদী পানী এনেকুৱা গা ধুব পৰা জেগাত যাম বুলি ঘৰৰ পৰা ওলাইছোঁ। আৰু গৈ ভাবিলোঁ যে ভৈৰৱকুণ্ড যোৱাই বেষ্ট হ'ব। কিন্তু টংলা পাওঁতে ইমান বেছি বৰষুণ, মন চন বেয়া লাগি গ'ল। বোলে গৈ তাত বৰষুণ দি থাকিলে কেনেকৈ কি কৰিম। কিন্তু আমাৰ ভাগ্য ভাল আছিলে, ভৈৰৱকুণ্ড পোৱালে একদম বতৰ পূৰা ক্লিয়াৰ আৰু ৰ'দো অলপ ওলালে। আহি পায়েই গাড়ীৰ পৰা নামি এবাৰ আমি এনেকৈ চাই ল'লোঁ নদীৰ ওচৰলৈ গৈ, কাৰণ নদীৰ পানী বহুত আছিলে, যেনেকৈ তেনেকৈ নামিব নোৱাৰি সেইকাৰণে। আৰু চাই মেলি আহি আমি যিহেতু ড্ৰেছ লৈ গৈছিলোঁ আৰু ড্ৰেছ কৰি ল'লোঁ, তেতিয়াহে ভালকৈ নামি গা ধুব পাৰিম। সেইদিনা কিন্তু বহুত পানী আহিছিলে বৰষুণ দিয়াৰ কাৰণে। আৰু তাৰ মাজতে আকৌ পেট পূজাও কৰি ল'লোঁ। আমি ঘৰতে মাংস আৰু পোলাও বনাই লৈ গৈছিলোঁ আৰু লগতে ফ্ৰুইটছো কিবাকিবি লৈ গৈছিলোঁ। পানীৰ মাজতে বহি খালোঁ, খাই মেলি পূৰা মস্তি কৰিলোঁ, ফুল এনজয় কৰিলোঁ। কৰি মেলি এতিয়া ঘৰত যাব আহিছোঁ। আৰু ঘৰত যাব আহোঁতে ড্ৰেছ চেঞ্জ কৰি মেলি ধুনীয়া ফটো উঠিলোঁ। আজিলৈ ভিডিঅ'টো ইমানেই।